কৰিবলৈ অহা কথা আছিলে। যোৱা বছৰ নাগৰিকৰ আন্দোলনৰ পিছতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে এই ফ্লাইঅভাৰখন তেওঁলোকে ৰবীন্দ্ৰ ভৱনত শেষ কৰিব। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছিলে আৰু এই নিৰ্দেশক উলংঘা কৰি পেলাই এই ফ্লাইঅভাৰৰ নক্সা সলনি কৰি পেলাই এতিয়া ফ্লাইঅভাৰখন দীঘলী পুখুৰীলৈকে তেওঁলোকে এক্সটেণ্ড কৰিছে। দীঘলী পুখুৰীলৈকে তেওঁলোকে আকৌ লৈ যাব। এই সম্পৰ্কত যোৱা 24 তাৰিখে আমি এটা আমাৰ দল এটা আমি গৈছিলোঁ আৰু 24 তাৰিখে আমি সিদ্ধান্ত লৈছিলোঁ। 23 তাৰিখে আমি অভিযন্তা কাৰ্যালয়লৈ গৈছিলোঁ লোক নিৰ্মাণ বিভাগলৈ। আমি গম পাইছোঁ যে এই নক্সাখন সলনি কৰা হৈছে আৰু 24 তাৰিখে আমি জুবিন গাৰ্গৰ কিছুমান শ্লোগান থকা বেনাৰ দীঘলী পুখুৰী চাৰিওফালে লগাবলৈ যাওঁতে তেওঁলোকে আমাক ডিটেক্ট কৰিছিলে। 26 তাৰিখে হৈছিলে এই ঘটনা। 24 তাৰিখে তেওঁলোকে দীঘলী পুখুৰীৰ মাজৰ যিটো ডিভাইডাৰ, সেই ডিভাইডাৰত তেওঁলোকে গছ কাটিছে আৰু গছ কটা নকটা কৰি পেলাই বিভিন্ন সময়ত তেওঁলোকে বিতৰ্কবিলাক চলাই ল'ব লাগিছে যে গছ কটা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁলোকে সেইটো গছ কটা নাই। গতিকে এইটো আচলতে দেখ-দেখকৈ তেওঁলোকে মিছা কথা কৈছে, তেওঁলোকে গছ কাটিছে। 24 তাৰিখে নিশা সেই ভিডিঅ'বিলাক আমাৰ লগত আছে, সেই ভিডিঅ'বিলাক আমি আপোনালোকক দিব পাৰিম। আৰু 26 তাৰিখে আমি তাৰ পিছতে আমি 26 তাৰিখে জুবিন গাৰ্গৰ কিছুমান কথা লিখা তেওঁ কোৱা কথাবিলাকৰ ভিত্তিত আমি কিছুমান ডাঙৰ বেনাৰ উলিয়াই বেনাৰ ওলমাই থাকোঁতে তেওঁলোকে আমাক ডিটেক্ট কৰিছে। গতিকে এতিয়া বিষয়টো এতিয়া টপিক অফ ডিছকাশ্যন তেওঁলোকৰ মাজত এইটোৱে চলি আছে যে ফ্লাইঅভাৰখন কিমানলৈকে হ'ব এইটো তেওঁলোকে অহা নাই। তেওঁলোকে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি গছ কটা নাই। আচল মূল কথাটো হৈছে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ আছে নিৰ্দেশ তেওঁলোকে ইতিমধ্যে উলংঘা কৰি পেলাই ফ্লাইঅভাৰৰ নক্সা দীঘলী পুখুৰীলৈকে লৈ যাব। গতিকে এই সম্পৰ্কে আমি ভাবোঁ যে এই ফ্লাইঅভাৰখন ৰবীন্দ্ৰ ভৱনত আগতে প্ৰস্তাৱ কৰা অনুসৰি ৰবীন্দ্ৰ ভৱনত এই ফ্লাইঅভাৰখন শেষ কৰিব লাগে। ইয়াতে 3টা কাৰণ আমি দিছোঁ যে ফ্লাইঅভাৰখন এইকাৰণে নিব নালাগে তালৈকে। আৰু মূল কথাটোৱে হৈছে যে প্ৰথমটো হৈছে তাতে জীৱকুল এটা আছে, গোটেই দীঘলী পুখুৰীৰ জীৱকুলৰ কথা আছে। তাতে এটা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আছে দীঘলী পুখুৰীৰ সন্মুখত। গোটেই পাৰ্কখনৰ গোটেই সৌন্দৰ্য নাইকিয়া হৈ যাব যদি ফ্লাইঅভাৰখন তালৈকে নিয়ে। গতিকে সকলো কথা ভাবি চিন্তি তেওঁলোকে যাতে ফ্লাইঅভাৰৰ নক্সা সলনি কৰি পুনৰ যি আগৰ যি আছিলে নক্সা, সেই নক্সামতে তেওঁলোকে ৰবীন্দ্ৰ ভৱনলৈকে এই ফ্লাইঅভাৰখন অনাৰ ব্যৱস্থা কৰে। গতিকে এই বিষয়ত সবিশেষ পোৱাৰ বাবে আমাৰ মাজত যিগৰাকী ব্যক্তি আছে মই পৰিচয় কৰাই দিব বিচাৰিছোঁ, ডক্টৰ ইন্দ্ৰাণী দত্ত। তেওঁ অমিয় কুমাৰ দাস ইনষ্টিটিউট অফ ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্টৰ প্ৰাক্তন ডাইৰেক্টৰ আছিলে, সঞ্চালক আছিলে, শিক্ষাবিদ ডক্টৰ ইন্দ্ৰাণী দত্ত। আমাৰ মাজত আছে মহেশ ডেকা, তেওঁ এক্সিকিউটিভ জাৰ্নেলিষ্ট এক্সিকিউটিভ এডিটৰ নৰ্থ ইষ্ট নাও। তেওঁ পেটিশ্যনাৰো হয়, ওৱান অফ দ্য পেটিশ্যনাৰ, যোনখন পেটিশ্যনৰ ভিত্তিতে আচলতে চৰকাৰে ফ্লাইঅভাৰৰ হেৰিখন তালৈকে আহিব বুলি নিৰ্দেশনা দিছিলে যোৱাৰ পিছত। আৰু আমাৰ মাজত আছে জয়ন্ত গগৈ, তেওঁ এজন পেটিশ্যনাৰ আছিলে। তেওঁ সমাজকৰ্মী তথা এক্টিভিষ্ট আৰু এই আন্দোলনৰ দীঘলী পুখুৰী যি আন্দোলন আমাৰ দীঘলী পুখুৰী আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু ওৱান অফ দ্য পেটিশ্যনাৰ যোনে যোৱাবাৰ পেটিশ্যন কৰিছিলে। গতিকে এই সবিশেষ জনোৱাৰ বাবে মই প্ৰথমতে মাইকটো ইন্দ্ৰাণী বাইদেউলৈ দি দিছোঁ। গোপীনাথ বৰদলৈ ৰোডৰ উৰণীয়া সেতু সম্প্ৰসাৰণত আদালতৰ আদেশ উলংঘা গৰিহণা গুৱাহাটী সচেতন নাগৰিকৰ। গুৱাহাটী 30 অক্টোবৰ। আমি গুৱাহাটীৰ সচেতন নাগৰিকে পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশক উলংঘা কৰি এই GNB ৰোডৰ উৰণীয়া সেতু নুনমাটি দীঘলী পুখুৰী যিটো ফ্লাইঅভাৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ তিনিআলিলৈকে সম্প্ৰসাৰণ কৰাবলৈ সিদ্ধান্ত লৈ অসম চৰকাৰে পৰিৱেশ সুৰক্ষাৰ প্ৰতি যি বৃদ্ধাংশু দেখুৱাইছে সেই সম্পৰ্কে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। 1 নম্বৰ হ'ল উৰণীয়া সেতু আৰ্হিৰ ক্ষেত্ৰত আদালতৰ আদেশ উলংঘা। অসম চৰকাৰে ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰী অঞ্চলত গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে যোৱা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল।
এই আবেদনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল, য'ত উল্লেখ কৰা হৈছিল যে উৰণীয়া সেতুখন ৰবীন্দ্ৰ ভৱন পইণ্টত শেষ হ'ব আৰু সেই অঞ্চলৰ এডালো গছৰ কোনো ক্ষতি নহয়। শপতনামাৰ প্ৰাসংগিক অৰ্থৰ তলত দিয়া ধৰণে উল্লেখ কৰা হৈছিল। আমি পঢ়ি দিব বিচাৰিছোঁ তাত কি উল্লেখ কৰা আছিল, এইখিনি মতে আপোনালোকৰ আগত পঢ়ি দিম। The respondent states that matter was taken up at the highest level and accordingly on 5/11/2024, the Honorable Chief Minister Assam has announced about realignment of the proposed flyover without affecting the two sides of the Digolipukuri Pond and the trees standing therein. As per the proposal, the design of the flyover has been modified and now one side of the bridge will start from Lamb Road Point at GNP Road and the other side will start at GNP Road near Robindra Bhavan Point, resulting both the banks of the Digolipukuri and trees will not be affected in any manner whatsoever. The realignment of the flyover has been decided and necessary survey and preparatory works are going on for the new design and the same is not yet finalized. It is pertinent to reiterate in most categorical terms that not a single tree on the bank of Digolipukuri will be affected under the modified design of alignment of the proposed flyover in question. Kintu, যোৱা 24 ছেপ্টেম্বৰত আমি গম পালোঁ যে প্ৰশাসনে দীঘলীপুখুৰী প্ৰৱেশ পথৰ সমীপত উৰণীয়া সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। পিছদিনা ঠাইখনলৈ যোৱাৰ লগে লগে আমি দেখিলোঁ যে ডিভাইডাৰৰ কাষৰ 3জোপা পুৰঠ গছ উভালি ৰবীন্দ্ৰ ভৱনৰ ওচৰত পেলাই দিয়া হৈছে। উল্লেখযোগ্য যে চৰকাৰে এই নিৰ্মাণ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 5 দিন পাছতে আৰম্ভ কৰে। অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোক স্তব্ধ হৈ থকাৰ সময়তে চৰকাৰে সংশোধনে এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। ইয়াৰ পিছত আমি অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ বিষয়াসকলক লগ লাগি জানিব পাৰিলোঁ যে উৰণীয়া সেতুখন এতিয়া ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা 70 মিটাৰ আগলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আৰু আমি যেতিয়া ফ্লাইঅভাৰখনৰ নতুন নক্সা লাভ কৰিলোঁ তেতিয়া নিশ্চিত হ'লোঁ যে উৰণীয়া সেতুখন এতিয়া ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা সন্দিকৈ মহাবিদ্যালয়ৰ তিনিআলিলৈকে জিলা পুথিভঁৰালৰ প্ৰৱেশ পথৰ সমীপলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ চৰকাৰে দেশকৈ আদালতত দাখিল কৰা শপতনামাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে। উৰণীয়া সেতুখন এইদৰে সম্প্ৰসাৰণৰ ফলত দীঘলীপুখুৰীৰ মূল প্ৰৱেশ পথৰ সন্মুখত থকা ডিভাইডাৰৰ ওপৰত 10 ডালকৈ অধিক পৰিণত গছ কাটিব লাগিব আৰু ৰাজ্যিক সংগ্ৰহালয় আৰু জিলা পুথিভঁৰালৰ প্ৰৱেশদ্বাৰৰ মাজৰ অংশটোত থকা গছবোৰো ডালপাতবোৰ বেয়াকৈ কাটিব লাগিব। ইতিমধ্যে আমি চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে আদালতৰ হস্তক্ষেপ বিচাৰি পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ। সেয়ে আমি গোচৰৰ পৰৱৰ্তী শুনানি নোহোৱালৈকে এইদৰে অকৰ্তৃত্বশীলভাৱে আৰম্ভ কৰা নিৰ্মাণ কাৰ্য শীঘ্ৰে স্থগিত ৰখাৰ দাবী জনাইছোঁ। আমি অনুভৱ কৰিছোঁ ৰাজহুৱা প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ পূৰ্বে দীঘলীপুখুৰীৰ মূল প্ৰৱেশ পথৰ ওচৰৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টাত চৰকাৰ আজি উঠি পৰি লাগিছে। আমি পুনৰ দোহাৰিছোঁ যে আদালতত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰে যি ধৰণে উৰণীয়া সেতুখন ৰবীন্দ্ৰ ভৱনৰ পৰা আগলৈ সম্প্ৰসাৰণৰ কাম হাতত লৈছে সেয়া শীঘ্ৰে বাতিল কৰক। 2 নম্বৰ, আমি কিয় এই সম্প্ৰসাৰণৰ বিৰোধিতা কৰোঁ? উৰণীয়া সেতুখন প্ৰস্তাৱিত সম্প্ৰসাৰণে গুৱাহাটীৰ আটাইতকৈ পুৰণি এই অঞ্চলটোৰ ঐতিহ্য আৰু পৰিৱেশৰ অপূৰণীয় ক্ষতি কৰিব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ঐতিহ্য সাহিক দীঘলীপুখুৰী আৰু মূল প্ৰৱেশদ্বাৰত।
ইয়াৰ ফলত মূল পথটোৰ পৰা দীঘলীপুখুৰীৰ ভিতৰত থকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি দৰ্শন কৰাৰ ক্ষেত্ৰত ব্যাঘাত জনিত। এই সম্প্ৰসাৰণে দীঘলীপুখুৰীৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব। বিশেষকৈ তাত থকা চৰাইবোৰ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ'ব। আমাৰ ৩ নম্বৰ কাৰণটো হ'ল স্থানান্তৰিত গছৰ বৰ্তমান অৱস্থা। আমি উৰণীয়া সেতু নিৰ্মাণৰ বাবে ৭৭ জোপা গছৰ স্থানান্তৰ সম্পৰ্কীয় আন এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত দাখিল কৰিছিলোঁ। মূলতঃ GNB ৰোডৰ কাষৰ এই শতিকা পুৰণি গছবোৰ স্থানান্তৰৰ নামত কোহালি, লাচিত ঘাট, মাছখোৱাৰ আৰু অসম টেক্সটাইল ইনষ্টিটিউট চৌহদলৈ স্থানান্তৰ কৰা হয়। অসম চৰকাৰে স্থানান্তৰিত গছবোৰ বাছি আছে বুলি দাবী কৰিলেও বাস্তৱিক সত্য একেবাৰে বেলেগ। প্ৰায় আধা সংখ্যক গছ ইতিমধ্যে শুকাই যোৱা দেখা গৈছে আৰু কেইডালমান গছ ইতিমধ্যে মৰি গৈছে। আনহাতে কেইডালমান গছত সেউজীয়া পাত ওলাইছে যদিও বিশেষজ্ঞৰ মতে কেইডাল যে জীয়াই থাকিব তাৰ এতিয়াও নিশ্চয়তা দিব পৰা নাযায়। বিশেষজ্ঞৰ মতে এনে স্থানান্তৰিত গছৰ কমেও ৩ বছৰলৈকে পাত ওলাই থাকিলেও গছবোৰ জীয়াই থাকিব বুলি নিশ্চিত হ'ব পৰা নাযায়। সেয়ে আমি দাবী জনাইছোঁ যে চৰকাৰে এই ৭৭ জোপা গছ কেইডালক এতিয়াই জীয়াই থকাৰ লক্ষণ দেখা গৈছে সেইকেইডাল গছ বচাবলৈ পদক্ষেপ ল'বনে মৰিবলৈ এৰি দিব সেইটো স্পষ্ট কৰি ল'ব। ৪ নম্বৰ, আমাৰ এই সংগ্ৰাম অসমৰ পৰিৱেশ ৰক্ষাৰ এক বৃহৎ আন্দোলনৰ অংশ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰো সপোন আছিল এখন সেউজ সুস্থ অসমৰ। প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি আছিল তেওঁৰ নিভাঁজ প্ৰেম। সেই গছ ৰক্ষাৰ বাবে মাত মাতিছিল, বন্যপ্ৰাণী উদ্ধাৰ কৰি আপডাল কৰিছিল আৰু আমাৰ চিন্তাও শিল্পীজনৰ চিন্তাৰ ব্যতিক্ৰম নহয়। যোৱা এটা বছৰত চৰকাৰে আমি চলাই থকা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদত বাধা দি নাগৰিকক আটক কৰি প্ৰতিবাদৰ পথ ৰুদ্ধ কৰিব চেষ্টা কৰিছে আৰু আমাৰ দাবীৰ প্ৰতি চৰকাৰে কোনো সন্মান প্ৰদৰ্শন কৰা নাই। যদি এই প্ৰকল্পসমূহ সঁচা অৰ্থত ৰাইজৰ বাবে হয় তেন্তে চৰকাৰে ৰাইজৰ ইচ্ছাক সন্মান কৰিব লাগিব। সেউজীয়া আৱৰণ ধ্বংস কৰা, আমাৰ বায়ু প্ৰদূষিত কৰা, উষ্ণতা বৃদ্ধি কৰা উন্নয়নক প্ৰগতি বুলি ক'ব নোৱাৰি। গুৱাহাটীৰ পৰিৱেশ আৰু ঐতিহ্যৰ লগত আপোচ কৰা সকলো ধৰণৰ উৰণীয়া সেতু বা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ প্ৰতি আমাৰ বিৰোধিতা পুনৰবাৰ দৃঢ়ভাৱে প্ৰকাশ কৰিছোঁ। ৫ নম্বৰ, আমাৰ আগন্তুক পৰিকল্পনা। জুবিন গাৰ্গৰ সত্তাটোৰ প্ৰতি সন্মান জনাই আমি তেখেতৰ জন্মদিনটো পৰিৱেশ দিৱস হিচাপে পালন কৰিম। ১৭ নৱেম্বৰ দীঘলীপুখুৰীৰ ওচৰত সমবেত হৈ সংগীত, গীত, কবিতা পাঠৰ জৰিয়তে তেখেতৰ পৰিৱেশৰ প্ৰতি থকা চিন্তাক উদযাপন কৰা হ'ব। ১৮ নৱেম্বৰ তেওঁৰ জন্মদিন উপলক্ষে আমি আমবাৰী দীঘলীপুখুৰী অঞ্চলত গছপুলি ৰোপণ কৰিম আৰু গছৰ দিন হিচাপে উদযাপন কৰিম। এতিয়া আমাৰ দাবীসমূহ কি? আমাৰ দাবীসমূহ হ'ল ১ নম্বৰ, ৰবীন্দ্ৰ ভৱন পইণ্টৰ পৰা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ তিনিআলিলৈকে উৰণীয়া সেতুৰ যি সম্প্ৰসাৰণৰ কাম হাতত লোৱা হৈছে সেয়া তাৎক্ষণিকভাৱে বন্ধ কৰক। ২ নম্বৰ, আদালতত দাখিল কৰা শপতনামাৰ বিৰুদ্ধে গৈ কিয় উৰণীয়া সেতুৰ নক্সা সলনি কৰা হ'ল ৰাইজৰ আগত তাৰ ব্যাখ্যা আগবঢ়াওক। ৩ নম্বৰ, স্থানান্তৰিত গছসমূহ জীয়াই ৰখাৰ বাবে যত্ন লওক আৰু ইয়াৰ বাবে এক বিশেষ কৰ্মআঁচনি প্ৰস্তুত কৰক। ৪ নম্বৰ, জনমতৰ প্ৰতি সন্মান জনাওক আৰু সমগ্ৰ প্ৰকল্পটোৰ ক্ষেত্ৰত স্বচ্ছতা জীয়াই ৰাখক। গুৱাহাটীৰ সচেতন নাগৰিকৰ হৈ অপূৰ্ব কুমাৰ বৰুৱা, ইন্দ্ৰাণী দত্ত, মনোৰমা শৰ্মা, কিশোৰ কলিতা, ৰবীন্দ্ৰনাথ দত্ত, মহেশ ডেকা, সংগীতা দাস, পূজা নিৰলা, জয়ন্ত গগৈ, কৰুণা শৰ্মা, হৰ্ষদীপ বৰুৱা, নিৰংকুশ নাথ, গৌতম চৌধুৰী, বিদিশা বৰ্মন, কুকিল শইকীয়া, উৎপলা দাস, মছদ্দৰ হুছেইন, অঞ্জুমান ভৰদ্বাজ, চন্দন বৰগোহাঁই, অনিন্দিতা দাস, বিনয় কলিতা, সৃষ্টি শৰ্মা, আকাশ দাস, ফাতিমা গুলবদন, ৰাজদীপ মহন্ত, সৌৰভ মেধি, সৌৰজ মেধি, ৰাকেশ হাজৰিকা আৰু গৌৰৱ তালুকদাৰ। ধন্যবাদ।
এই সম্পৰ্কত গোটেই আইনীগত যিটো দিশ, এই আইনীগত দিশটো সম্পৰ্কে আমাৰ হাইকোৰ্টৰ পৰা যিটো ষ্টে অৰ্ডাৰ আছিলে আৰু বৰ্তমান যিটো নিৰ্দেশনা দিছে সেই সম্পৰ্কে সবিশেষ জনাব মহেশ ডেকা। আমি যোৱা বছৰ অক্টোবৰ মাহত গুৱাহাটী হাইকোৰ্টত এটা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলোঁ। সেই সময়ত যেতিয়া চাৰিওফালে ইয়াত প্ৰটেষ্ট হৈ আছিলে, প্ৰতিবাদ হৈ আছিল, সেই সময়ত আমি সেই আবেদনখন দাখিল কৰিছিলোঁ আৰু তাৰপিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ পৰা আপোনাৰ এটা উত্তৰ বিচাৰিছিলে শপতনামা আকাৰে। আৰু সেই চৰকাৰে যেতিয়া সেই শপতনামাটো দাখিল কৰিছিল, তাত আপোনাৰ সেইটো মই চাইছোঁ আপোনাৰ 13 নৱেম্বৰ 2004 এখন মই আপোনালোক দিব পাৰিম, এই যিখন এফিডেভিট, তাত আপোনাৰ ক্লিয়াৰলি এই কথাটো কোৱা হৈছিলে যে ফ্লাইঅভাৰৰ ডিজাইনটো চেঞ্জ কৰা হৈছে আৰু এইটো আপোনাৰ এটা পইণ্ট ৰবীন্দ্ৰ ভৱনৰ শেষত ওচৰত শেষ কৰা হ'ব আৰু আন এটা পইণ্ট আমবাৰীৰ ওচৰত শেষ কৰা হ'ব। এইটো এই কোৰ্টৰ যিটো অৰ্ডাৰ, এই অৰ্ডাৰটো এইটো ক্লিয়াৰলি মেনশ্যন কৰা আছে। আৰু 11 নৱেম্বৰ তাৰিখে আপোনাৰ পৱন তেৰাং, তেখেতে কমিশনাৰ ছেক্ৰেটাৰী PWD, তেখেতে এইখন আপোনাৰ এফিডেভিট তেওঁলোকৰ ইয়াত ক্লিয়াৰলি মেনশ্যন কৰিছে তেওঁলোকে যে এইটো আপোনাৰ ৰবীন্দ্ৰ ভৱনৰ ওচৰত সামৰিব মানে। কিন্তু তাৰপিছত আমি এতিয়া জুবিন দাৰ যে 19 তাৰিখে ঢুকালে, তাৰ 4 দিন পিছত আমি গম পালোঁ যে তেওঁলোকে এই ৰবীন্দ্ৰ ভৱনৰ পৰা 70 মিটাৰ আগবঢ়াই নিবলৈ কাম মানে পৰিকল্পনা লৈছে আৰু ইতিমধ্যে কাম আৰম্ভ কৰিছে। আমি এইটো কনফাৰ্ম কৰিবলৈ তেওঁলোকৰ ড্ৰয়িং ল'লোঁ, PWD অফিচত গৈ ড্ৰয়িংখন চালোঁ, তাত স্পষ্টকৈ তাত দেখাই পোৱা আছে যে এইটো আপোনাৰ 70 মিটাৰ আগলৈ নিব। অৰ্থাৎ আপোনাৰ এইটো দেশকৈ যিটো কোৰ্টত তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে ৰবীন্দ্ৰ ভৱনৰ পৰা আগবঢ়াই দিয়া নহয় বা তাৰ আশে পাশে কোনো ধৰণৰ গছৰ ক্ষতি নহয়, সেইটো কিন্তু এটা সম্পূৰ্ণ মিছা প্ৰতিশ্ৰুতি আছিল আৰু সেইটো তেওঁলোকে ভংগ কৰিছে। ছেকেণ্ড কথা, তেওঁলোকে কৈছে যে সেই অঞ্চলত আৰু কোনো গছৰ ক্ষতি নহয়। কিন্তু এতিয়া যেতিয়া আপোনাৰ 70 মিটাৰ ফ্লাইঅভাৰখন আগবঢ়াই দিয়াৰ লগে লগে দীঘলী পুখুৰী গেটৰ সন্মুখৰ যিখিনি গছ মানে ডিভাইডাৰৰ ওচৰত যিখিনি গছ আছে সেইখিনি তেওঁলোকে কৈছে সেইখিনি স্ক্ৰাব বুলি কৈছে। আচলতে স্ক্ৰাব নহয়, সেইখিনি আপোনালোকে গ'লে দেখিব চব বা দেখিছে যে সেইখিনি মেচিউৰ গছ মানে পুৰঠ গছ। তো সেইখিনি প্ৰায় 10ডালমান গছ তাৰ পৰা উঠাই দিব লাগিব। ছেকেণ্ড, আপোনাৰ মিউজিয়াম আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ মাজৰ যিখিনি বাউণ্ডেৰীৰ ওচৰৰ যিখিনি গছ, সেই গছবিলাক আপোনাৰ এটা কেনপি হৈ আছে। সেই কেনপিটো আপোনাৰ হয়তো কাটি নেপেলাব, কিন্তু তাৰ যে ডালপাত কাটি নাইকিয়া কৰি দিয়া হ'ব। তো তাৰ ফলত আপোনালোকে চবেই জানে তাত কিমানবোৰ চৰাই আছে, সেই চৰাইবোৰ ক'ত যাব। তো এই কথাটো মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আৰু কোৰ্টত তেওঁলোকে কি এফিডেভিটত কি কথা মেনশ্যন কৰিছিল এইখিনি ইয়াত আছে, আপোনালোক প্ৰেছ ৰিলিজত আমি দিম বা আপোনালোকে যদি বিচাৰে এই কপিটো এফিডেভিটৰ আমি দিব পাৰিম। সেইটো এটা কথা। আৰু আপোনাৰ যিটো তেওঁলোকে ট্ৰান্সলোকেশ্যনৰ কথা কৈছে, ৰিচেণ্টলি তেওঁলোকে আপোনাৰ কিছুমান আমাৰ সাংবাদিক বন্ধুক মাতি নি তেওঁলোকে দেখাইছে যে গছবোৰ জীয়াই আছে, এডাল গছো মৰা নাই বা এডাল গছো কটা নাই তেনেকৈ। কিন্তু এইবোৰ জীয়াই থকা গছ নেকি? আপোনালোকে চাওক, এইবোৰ গছ জীয়াই আছে নেকি? তো এইটো এটা দেশ চৰকাৰৰ ফাঁকি। এনেকৈ তেওঁলোকে 77 ট্ৰিজ ট্ৰান্সলোকেট কৰা বুলি কৈছে। কিছুখিনি আপোনাৰ ৰবীন্দ্ৰ ভৱনত, টেক্সটাইল ইনষ্টিটিউট কেম্পাছত আৰু কিছুখিনি আপোনাৰ লাচিত ঘাটত। তো টেক্সটাইল ইনষ্টিটিউটৰ কেম্পাছত যিবোৰ সৰু সৰু গছ আছে তাৰে বহুখিনি অলৰেডি শুকাই মৰি গৈছে। আৰু লাচিত ঘাটত যিবোৰ, এইবোৰ লাচিত ঘাটৰ গছ, এই গছবোৰ ডাল পাত একো নাই, এইবোৰ শুকাই গৈছে। যি 2-4ডাল গছত পাত আছে সেইটো এনেকুৱা নহয় যে সেই গছকেইডাল জীয়াই থাকিব। কাৰণ আমি কেইবাজনো এক্সপাৰ্টছৰ লগত কথা পাতিছোঁ বা 2-3জন এক্সপাৰ্টছক আমি দেখাইছোঁ। আজি বেংগলোৰৰ পৰা দেৱাদেৱী দত্তাত্ৰেয় আহিছিল এটা লেকচাৰ দিবলৈ। সেই সময়ত আমি তেখেতক তাত লৈ গৈছিলোঁ আৰু তাত লৈ যাওঁতে তেওঁ কৈছে যে এতিয়াই এইটো গছবোৰ চাই ক'ব নোৱাৰি যে পাত আহিলে গছবোৰ জীয়াই থাকিব। এইটো আমাৰ কথা নহয়, তেওঁলোক বিশেষজ্ঞ হয় যে অন্ততঃ 3 বছৰ সময় এই গছবোৰ চাব লাগিব যে যদি 3 বছৰলৈ সেই অৱস্থাত থাকে
থাকে তেতিয়া আমি কনফাৰ্ম হ'ম যে এই গছখিনি বাচিছে। কিন্তু আজিয়ে আমি দুটামান পাত ওলাইছে কাৰণে এইটো ক'ব নোৱাৰে যে গছবোৰ চব বাচিছে। ছেকেণ্ড, তেনেকৈ আপোনাৰ অকল এবাৰে দত্তাত্ৰেয় নহয়, ডক্টৰ দীনেশ গোস্বামী ছাৰ, তেখেত আমাৰ লগত এই আন্দোলনৰ লগত জড়িত হৈ আছে ওতপ্ৰোতভাৱে। তেখেত এজন বিজ্ঞানী হয়, তেখেতেও একে কথাই কৈছে যে এই গছবোৰ যে বাচিব কোনো গেৰাণ্টি নাই। তো মূলতঃ এই দুটা কথাই আমি ক'ব বিচাৰিছোঁ যে চৰকাৰে এই গোটেই কথাখিনিত এটা সাংঘাতিক ধৰণে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। মূল যিখিনি কথা সেইখিনি ৰাইজৰ পৰা আঁতৰাই ৰাখিবলৈ বাৰে বাৰে চেষ্টা কৰিছে বিভিন্ন মাধ্যমৰ জৰিয়তে। তো আমি চৰকাৰক আকৌ এবাৰ দাবী জনাইছোঁ যে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল হাইকোৰ্টত, যি এফিডেভিট দিছিল, সেই এফিডেভিট মতে কাম কৰক, ৰবীন্দ্ৰ ভৱনৰ ওচৰত ফ্লাইঅভাৰ টাৰ্মিনেট কৰক। এইটো আমাৰ প্ৰথম দাবী। ছেকেণ্ড, যিবোৰ গছ আপোনাৰ ট্ৰান্সলোকেট কৰিছে, সেই ট্ৰান্সলোকেট কৰা গছ সেইটোলৈ আমি এটা PIL, এটা ছেপাৰেট PIL ফাইল কৰিছিলোঁ। আৰু সেই PILটোত পিছত গভৰ্ণমেণ্টক হাইকোৰ্টে এটা SOP বনাব দিছিলে যে ট্ৰান্সলোকেশ্যনৰ কাৰণে তেওঁলোকে কি SOP ফ'ল' কৰিছে। গভৰ্ণমেণ্টে কৈছিল যে আমাৰ একো SOP নাই, গতিকে তেওঁলোকক নেক্সট যিবোৰ গছ ট্ৰান্সলোকেট কৰিব তাৰ কাৰণে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ সেইটো কৰাৰ পৰামৰ্শ দিছিল। ছেকেণ্ডলি, আপোনাৰ তেওঁলোকক কোৰ্টে কৈছিল যে তেওঁলোকে ষ্টেটাছ ৰিপৰ্ট দিব লাগিব, যিবোৰ গছ আপোনাৰ ট্ৰান্সলোকেট কৰিছে সেই গছবোৰ ঠিকমতে আছেনে নাই তাৰ এটা ষ্টেটাছ ৰিপৰ্ট দিব লাগে। তেওঁলোকে তেতিয়া কিছুমান ফটো দি, যিবোৰ পাত ওলোৱা ফটো দি, যিবোৰ পাত ওলোৱা নাই সেই পাত নোলোৱা গছবোৰৰ ফটো দিয়া নাই, পাত ওলোৱা কেইটামান গছৰ ফটো দি কৈ দিছিল যে চব গছ বাচি আছে বুলি। সেইটো এটা সাংঘাতিক ধৰণে ফাঁকি। এতিয়া আপোনাৰ আমি আকৌ সুধিব খুজিছোঁ যে এই যিখিনি গছ ট্ৰান্সলোকেট কৰিছে তেওঁলোকে বাচি আছে বুলি কৈছে, সেই গছখিনিত সঁচাকৈ তেওঁলোকে কেয়াৰ ল'বনে নাই? সঁচাকৈ তেওঁলোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিবনে নে জাষ্ট ৰাইজক দেখাবলৈ গছকেইডাল আপোনাৰ ট্ৰান্সলোকেট কৰি দায়িত্ব সামৰিছে? আমি এইটো স্পষ্ট এটা উত্তৰ বিচাৰিছোঁ গভৰ্ণমেণ্টৰ। তেওঁলোকে সঁচাকৈ এই গছবোৰ জীয়াই থকাটো বিচাৰে নে নিবিচাৰে? এইখিনিয়ে মূলতঃ আমাৰ ট্ৰান্সলোকেশ্যন আৰু ফ্লাইঅভাৰ ডিজাইন সম্পৰ্কীয় কথা। আমি তাত বাহিৰে আপোনাৰ জুবিন দাই যিহেতু এই ফ্লাইঅভাৰৰ আন্দোলনটোৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল, তেওঁ নিজে ইয়াতে আহিছিলে দীঘলী পুখুৰীত আহি তেওঁ কৈছিল যে তেওঁ যে এইখন বাতিল কৰিব লাগে, যে ইয়াত বনোৱা যিখিনি দীঘলী পুখুৰীৰ অন্তত কোনো গছ কাটিব নালাগে, সেইটো কৰিলে তেওঁ জেং কৰিম বুলি তেনেকুৱা ধৰণে কথা কৈছিল। তো আমি সকলোৱে জানো যে তেওঁ জীৱ জন্তু বা গছ যথেষ্ট ভাল পাইছিল। তেওঁ কৈছিলে গছ নেকাটিব, গছ কাটিব নাপায়, এই ধৰণৰ কথা তেওঁ ছ'চিয়েল মিডিয়াতো লিখিছিল। বা তেওঁৰ অজস্ৰ ভিডিঅ' আছে যিবিলাকত আমি তেওঁ গছ বা বন্যপ্ৰাণীৰ প্ৰতি তেওঁৰ যিটো প্ৰেম, নিভাঁজ প্ৰেম, সেইটো দেখা পাওঁ। আমি ছ'চিয়েল মিডিয়াত অজস্ৰ তেনেকুৱা ভিডিঅ' আমি দেখি থাকোঁ। তো আমি সেইকাৰণে তেখেতৰ জন্মদিন যিটো 18 নৱেম্বৰ, সেই জন্মদিনটো আমি গছৰ দিন হিচাপে আমি সচেতন নাগৰিক সমাজৰ ফালৰ পৰা গছৰ দিন হিচাপে পালন কৰিম বুলি সিদ্ধান্ত লৈছোঁ। আৰু সিদিনা আমি এই দীঘলী পুখুৰী আমবাৰী অঞ্চলত আপোনাৰ যিবোৰ স্কুল, শিক্ষানুষ্ঠান বা ৰাস্তাৰ য'ত যেনেকৈ পাৰে আমি বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰিম। আৰু আমি সেইখিনি যাতে জীয়াই থাকে তাৰ বাবেও আমি যিমান পাৰি চেষ্টা কৰিম। আমি জানো যে এইটো গছপুলি ৰোৱা ছিজন নহয়, কিন্তু আমি জুবিনদাৰ প্ৰতি আমাৰ যিটো সন্মান বা সেইটো আমি প্ৰকাশ কৰিবলৈ আমি এই গছখিনি ৰুম। আৰু সেইখিনি যাতে জীয়াই থাকে আমি জীয়াই ৰাখিবলৈ আমি যিমান পাৰোঁ চেষ্টা কৰিম তাৰ কেয়াৰ লোৱাৰ কাৰণে। ছেকেণ্ড, আমি 17 তাৰিখে এটা কাৰ্যসূচী কৰিম, সেইটো মূলতঃ জুবিনদাৰ সেইটোৱে চেলিব্ৰেট কৰিবলৈ। আৰু তাত আমি মূলতঃ তেখেতৰ গান, কবিতা বা কথা এই ধৰণে গোটেই অনুষ্ঠানটো কৰা হ'ব। গতিকে আমি ডিটেইল প্ৰগ্ৰেমটো পিছত আপোনালোকক জনাম। তো এইখিনিয়ে থুলমূলকৈ মেইন কথা। ইতিমধ্যে আমাৰ সবিশেষভাৱে আমি আজি সংবাদ মেলৰ যিখিনি কথা ইতিমধ্যে কোৱা হৈছে, ইয়াৰ লগত এটা কথা আমি জড়িত কৰিম। সেইটো হৈছে যে অহা 28 নৱেম্বৰ তাৰিখে আমাৰ নেক্সট হিয়াৰিঙৰ মানে কেছটোৰ হিয়াৰিং নেক্সট 28 নৱেম্বৰ তাৰিখে আছে। এতিয়া 28 নৱেম্বৰলৈকে আপোনালোকে দেখিছে চাগে যি গতিত বা যি বেগেৰে তেওঁলোকে কাম কাজ কৰি আছে, এই বেগেৰে যদি কাম কাজ হৈ থাকে তেতিয়াহ'লে তেওঁলোকে কাকো
নিৰ্দেশনা আহিলেও কিবা বা স্থগিতাদেশ আহিলেও আমি কোনফালে যাম তাৰ পিছততো আৰু বনোৱা বস্তু এটা ভঙাৰ কথা নাহে গতিকে তাৰ পূৰ্বতে যাতে আমি আজিৰ সংবাদ মাধ্যম কৰাৰ উদ্দেশ্যও সেইটো যে যাতে এই কথাটো মানুহৰ মাজলৈ যায় যে সেই ফ্লাইঅভাৰখন কিন্তু ৰবীন্দ্ৰ ভৱনলৈকে কৰিম বুলি মুখ্যমন্ত্ৰী নিজেই কথা দিছিলে আৰু ইতিমধ্যে আমাৰ আদালতৰ এটা ৰায় আছে গতিকে এই সকলো নিয়ম কানুন ভাঙি পেলাই তেওঁলোকে কিয় ফ্লাইঅভাৰখন আকৌ দীঘলীপুখুৰীলৈকে লৈ যাব বিচাৰিছে এই প্ৰশ্নটো কিন্তু আমি উত্থাপন কৰিব লাগে মানে গছ কটা নকটাৰ বিষয়টোৰ লগতে এই ফ্লাইঅভাৰখন যে তেওঁলোকে মানে নিয়ম ভাঙি পেলাই যে ফ্লাইঅভাৰখন এক্সটেণ্ড কৰিব বিচাৰিছে দীঘলীপুখুৰীলৈকে এই প্ৰশ্নটো কিন্তু আমি উত্থাপন কৰিব লাগে এই প্ৰশ্নটোৰ ওপৰত অলপ গুৰুত্ব আৰোপ কৰিব লাগে এই কথাটো আপোনালোকৰ জৰিয়তে আমি এই কথাটো প্ৰকাশ কৰিব বিচাৰিছোঁ যাতে এই প্ৰশ্নটো অৱতাৰণা ঘটে আৰু মানুহৰ মাজত এই কথাখিনি যায় যে মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনিয়ে তেওঁলোকে আকৌ উলংঘা কৰি পেলাই কামটো কৰিছে আৰু ইতিমধ্যে লোক নিৰ্মাণ বিভাগত আমি যেতিয়া কৈছোঁ তেওঁলোকেও এইটো কথা স্পষ্টভাৱে কৈছে যিহেতু ফ্লাইঅভাৰখন হ'বই আপোনালোকক আমি লোকধাপ কৰিবলগীয়া একো নাই গতিকে আপোনালোকৰ প্লেনটো নেদেখুৱাৰ কি কথা আছে যদি তেনেকুৱাই আছিলে কথাটো তেতিয়াহ'লে আপোনালোকে ইমান দিনে কিয় আপোনালোকৰ ৱেবছাইটত এই ফ্লাইঅভাৰখনৰ প্ৰস্তাৱিত যদি আপোনালোকে সলনি কৰিছে নক্সা এই নক্সা মানে সলনি কৰাৰ নক্সাটো আপোনালোকে কিয় ইমান দিনে ৱেবছাইটত নিদিলে ইমান দিনে মানুহক কিয় মানে আভুৱা পৰি থাকিলে বা মানুহক কিয় ইমান দিনে আন্ধাৰত ৰাখিলে এইটোতো আন্ধাৰত ৰখা বুলিয়ে ক'ব লাগিব কাৰণ আমিতো জনামতে ফ্লাইঅভাৰখন ৰবীন্দ্ৰ ভৱনত শেষ হ'ব বুলি কৈছিলে আমি সকলো তেনেকেই জানো আৰু মানুহবিলাকেও তেনেকেই ভাবিছিলে আৰু দ্বিতীয় কথাটো হৈছে বাৰে বাৰে যে কৈ আছে যে আমি দীঘলীপুখুৰীৰ গছ কটা নাই বুলি এতিয়া দীঘলীপুখুৰীৰ সংখ্যাটো কোনে ঠিক কৰিছে যে দীঘলীপুখুৰী গছ কটা নাই মানে কেৱল দীঘলীপুখুৰীৰ চাৰিওকাষে থকা গছকেইডাল নাকাটিলেই মানে দীঘলীপুখুৰীৰ গছ নকটা হ'ব নেকি সেই সংখ্যাটো কোনে নিৰ্ধাৰণ কৰিছে তেওঁলোকেতো এইটো নিৰ্ধাৰণ কৰি দিয়া নাই চৰকাৰেও দিয়া নাই কোৰ্টেও দিয়া নাই কোনেও দিয়া নাই তেওঁলোকে কৈছে যে গছ কাটিবই নোৱাৰিব চৰকাৰে যেতিয়া কৈছে তাৰমানে গছ কাটিব নোৱাৰে এতিয়া চৰকাৰে নিজেই ঠিক কৰিব নোৱাৰে নহয় যে দীঘলীপুখুৰীৰ চাৰিওকাষৰ গছকেইডাল নাকাটিলেই গছ নকটা হয় ইতিমধ্যে আমি দেখিছোঁ কি অৱস্থা হৈছে গতিকে এই কথাবিলাকত যাতে আমি গুৰুত্ব আৰোপ কৰোঁ আৰু এইখিনি কথা কৈ গোটেই আৰ্হি দি দিওঁ আৰু তাৰ লগে লগে ফ্লাইঅভাৰখন কোনো কাৰণত যাতে ৰবীন্দ্ৰ ভৱনতকৈ আগলৈ নাযায় এই কথাটোৰ ওপৰত অলপ বেছি গুৰুত্ব আৰোপ কৰি যাতে আমি কথাবিলাক চৰ্চালৈ আনিব পাৰোঁ সেই আবেদনটো আপোনালোকৰ ওচৰত থাকিল আমাৰ দৰ্শকতা এইখিনি কৈ এতিয়া যদি আপোনালোকৰ আমাৰ সংবাদবিলাক আমি কৰিছোঁ যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে